মই যেনেকে কৈছো তেনেকে কৰিব লাগিব। চহৰলৈ এতিয়া লৈ গৈছো, তাত গৈ পেলাই মানুহক সহাব লাগিব আৰু মানুহে যি কয় তাকে আনি দিব লাগিব। মই কিয় কৰিম সেইবোৰ? মই এতিয়া ভাল বহুত হৈ গৈছো। এতিয়া মই মানুহ নাখাওঁ। সেইবুলি মোৰ পেচেঞ্চ লেভেল চাই থাকিবি একেবাৰে। হ'ব হ'ব, তোৰ ওচৰত পাৱাৰ থকাহেঁতেন তই আমাক কিবা কৰিলিহেঁতেন নহয়। এনেকে গুচি আহিলিহেঁতেন নি? বৰ একেবাৰে ভয় খুৱাই থাকিব নালাগে। ভূতৰ ওচৰত একো নাথাকে জানো, এনেই মানুহক ভয় খুৱাই থাকে। মই সৰু সৰু ল'ৰা ছোৱালী খাইছিলো, সঁচাকে কৈছো। মোক খং উঠাই ললে কিন্তু মই আকৌ খাম। হ'ব হ'ব, সেইবোৰ কথা মোক কৈ লাভ নাই। সেই পোৱালীকেইটাক কবি, মই পোৱালী নহয়। মই মুঠতে যেনেকে কৈছো তেনেকে কৰিবি। তাত গোটেই মানুহ আহিব, টিকেট লৈছো তোৰ কাৰণে, আৰু মই তোক ভূত নাচ বুলি ক'লে নাচি দেখাবি। আৰু একেবাৰে তোক কম বেলুন আনি দে বুলি কওঁ, বেলুন আনি দিবি। সিমানখিনি পইচা আমি ইনকাম কৰি পেলাই ঘৰলৈ গুচি যাম, তাৰপিছত ল'ৰা ছোৱালীকেইটাৰ লগত খেলি থাকিবি তই। তেখেতে মোক ঘৰত থৈ আহ, মই কৈছো নহয়। মই ঘৰলৈ যাম, গাড়ীখন ঘূৰা আৰু ঘৰলৈ লৈ যা। ধেমালি পাইছ নি? ইমান দূৰ আহিলো, পেট্ৰলৰ খৰচ একেবাৰে তই দিবি নেকি? টিকেটবোৰ কিনাই থৈছো মানুহৰ হতুৱাই, সেই মানুহবোৰক দিবও লাগিব, নহ'লে মই দেউলীয়া মাৰিম একেবাৰে। কথা বোলা আৰু চুপ-চাপ থাকিবি, একেবাৰে পেট পেটাই আহি নাথাকিবি, মোৰ মূৰটো গৰম কৰি নাথাকিবি। মোৰ ঘৰলৈ যাব মন গৈছে, ধুনুকিৰ লগত খেলিব মন গৈছে মোৰ। মই ঘৰলৈ যাম। চুপ, একেবাৰে চুপ। বৰ একেবাৰে পাৱাৰ থকাহেঁতেন তই গলিহেঁতেন নহয়। পাৱাৰ চাৱাৰ একোডাল নাই, এনেই ভূত বনি আছে। বেলুন কেইটা আনিব পাৰে, তাৰ বাহিৰে একো কাম নাই এইডালো। মই বহুত মেজিক জানো, চব নেদেখাও কিন্তু। হ'ব হ'ব, তোৰ ফুটানিবোৰ পিছত মাৰি থাকিবি। যিটো কাম দিছো সিমানখিনিয়ে কৰিবি, তাতকে বেছি কৰিব দৰকাৰ নাই। মই কৈছোহে, কৰিম বুলি কোৱা নাই নহয়। বৰ একেবাৰে মই ধুনুকিৰ লগত খেলিম। ধুনুকি, ধুনুকি, মাই বেষ্ট ফ্ৰেণ্ড ধুনুকি, ধুনুকি। হেই চুপ। ধুনুকি ইমান মনত পৰি আছে, আমি ধুনুকিকো লৈ আনিব পাৰিলোহেঁতেন। ঠিক আছে, নেক্সট টাইম লৈ আহিম দে তোৰ ধুনুকি। हेलो दोस्तों, ये हमारा नया मेहमान भूत बच्चा, ये आप लोग को बेलून लाला के दिखाएगा मैजिक शो। শুনছ নাই? 1 2 3 কওঁতে একেবাৰে তই বেলুন আনি আনি দেখাবি, আৰু কি কি আনিব পাম দেখাই দিবি। ঠিক আছে, তাৰপিছত কিন্তু মোক ধুনুকিৰ ওচৰলৈ লৈ যাব লাগিব। তোৰ ধুনুকি নেক্সট টাইম লৈ আহিম। তাইৰ লগতে তোক বিয়া দিম ৰ। এতিয়া যি কৰিব দিছো তাকে কৰ। ৰেডি? 1 2 3। হাই, হেল্ল' ফ্ৰেণ্ডছ, মাইছেল্ফ ভূত বাচ্চা। মই এতিয়া আপোনালোকক বেলুন শ্ব' দেখাম। ৰঙা, নীলা, হালধীয়া বেলুন। বা, ই ভূতৰ বাচ্চাটো কিন্তু সঁচাকে দেই কামৰ বস্তু কিন্তু। ইটো পুৰা এনজয় কৰিছে শ্ব' দেখোন। এনেকে চলি থাকিলে মই মালামাল। ফ্ৰেণ্ডছ, এইকেইটা বেলুন তোমালোকৰ কাৰণে। লা 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 লা। এতিয়া নেক্সট কি চাবা? কোৱা কোৱা, তোমালোকৰ কি চাব মন গৈছে? বেছি উস্তাদি মাৰিব নালাগে, যি জান তাকে দেখা বৰ একেবাৰে। আৰু বেলুনকে আনিবলৈ দেখা, আৰু কিবা জানিলে দেখাবি। মই চব জানো, মোক শিকাব নালাগে। তই তাত দূৰত ৰখি থাকচোন। লা 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 লা। লা 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 লা। কুকুৰ চাবি, কুকুৰ। ৰ এতিয়াই কুকুৰ আনি দিছো ৰ। এইটো হ'ল দগ, ইয়াৰ নাম হ'ল ৰাজ। ৰাজ, কামান কামান। এই মানুহটো দেখিছা নাই? ক'ত থকা মানুহটো? এইটোক খাই দিয়াংগে, যোৱা। ঐ ভূত বাচ্চা, এইটো অতৰা। এইটোৱে মোক কামুৰি খাই পেলাব। সেইকাৰণে মই কৈছো, মোৰ পৰা সাৱধান। বেছি আইডিয়া দি নাথাকিবি, নহ'লে কামুৰাই দিম। এই কুকুৰটোৱে খোৱাৰ আগতে পলা। যাদু দেখাই মজা লাগি গ'ল। মই দেখোন ইয়াক সদায় সদায় যাদু দেখাব পাৰিম। তেনেহ'লে মোৰ ঢেৰ ফ্ৰেণ্ডছ হৈ যাব। বা মই ইয়ালৈ ধুনুকিহঁতক লৈ আনিব পাৰিম। কিমান মজা লাগিব। ধুনুকিৰ ওচৰলৈ যাওঁ। মোৰ বেয়া লাগিছে ইয়াত। তাই বেছি কি কৰি আছে চাগে। এইজনীয়ে পোনাখন পম্পীবা, তাই দেখিছ আমাক সাপ পেলাই পেলাই। এইজনীয়ে পম্পীবা পোনাখন, তাইয়ে আমাৰ ফেনটোক লৈ গুচি গ'ল। চানা কিমান বদমাছ। তাৰ ওপৰত আমাৰ ওপৰত সাপ এৰি থৈ গুচি গৈছে। সাপডাল নকলি বুলিহে, যদি আছলি হোৱাহেঁতেন আমাকতো একদম খুটি খাই পেলালেহেঁতেন।
সঁচাকে অন্য নহ'লেও আমাৰ হাৰ্ট এটেক আহি গ'লহেঁতেন। অকণমানি পোৱালি ল'ৰা ছোৱালীকেইটালে তাত দুখ আৰু মায়া নালাগিল নে? আমাৰ নতুন ফেনটোকো লৈ গ'ল একেবাৰে। কি ধুনীয়াকে আমাক বেলুন চেলুন আনি দিছিলে। এইজনী হিংসা কৰিয়াজনীয়ে আহি পেলাই আমাৰ ফেনটোক ক'লে লৈ গ'লি? ক এতিয়া তই। আৰে সেইটো ভূতহে হয়। মই ভালহে কাম কৰিলোঁ তাক পঠিয়াই পেলাই। আৰু তহঁতক খং উঠিবলৈনো কি হ'ল? হয় নেকি? মোৰ ফেনবোৰৰ আগত তই এই সাপডাল পেলাই পেলাই আমাৰ নতুন ফেনটো তই লৈ গৈছ। কথা ক'বলৈ আহিছ? খোজ মাৰি দিম বন্দুকটো দি। নাই গুলি নামাৰিবি প্লিজ। চলাই দিম গুলি। ভালে ভালে ক তই আমাৰ ফেনটোক ক'ত লৈ গৈছ তই? আৰু তোৰ নিচিনাকে নকলি সাপ আনি তোক ভয় খোৱা নাই। এইটো আছলি গুলি হয়। বন্দুক আছলি হয়, গুলিও আছলি। একদম আৰ পাৰ হৈ যাব। মই নাজানো বোলো। মোৰ লগৰটো আহিছিলে, সি ভূত চাম কৈ আছিলে। মোৰ ভূত চাবলৈ মন গৈছিলে। তাত সঁচি ভূত আছে বুলি নাজানো নহয়। মই গ'লো আৰু দেখিলোঁ আৰু তাৰপিছত মোৰ লগৰটো লৈ গ'ল। ক'ত লৈ গ'ল মই নাজানো। আহোঁতে দেখোন চশমা কলা চশমা লগাই একদম ডিটেক্টিভৰ নিচিনাকে আহিছে। কথা ক'বলৈ আহিছে। তাই নাজানিব হা? তাই চব জানে। এইজনীয়ে চব জানে একেবাৰে। এইজনীয়ে হাতডাল পেলাই থৈ গৈছিলে। এইজনীয়ে জানে। এইজনীয়ে মিছা কথা কৈছে। নাই কোৱা মিছা কথা, সঁচা কথা কৈছো। সঁচাকে নাজানো বোলো। লগৰটোৱে লৈ গ'ল। এতিয়া মই নাজানো নহয়। কোন গাঁৱৰ মানুহে তোক কৈছিলে ভূত ভগাবলৈ? হা? ফাঁকি কথা ক'বলৈ আহিছ একেবাৰে। আৰু তই আমাৰ পিছে পিছে কেনেকে গ'লি? তোৰ পিছে পিছে এনেও যোৱা নাছিলো মই। ইহঁতৰ পিছে পিছে গৈছিলো। তই হাগিহে আছিলি। হ'ব মই হাগি ঘৰতে আছিলো। মোৰ ফ্ৰেণ্ডৰ পিছে পিছে গৈছিলি তহঁতি। ফাল্টু কথা নকবি। ক'লো নহয় মই নাজানো বোলো। এতিয়া সি আহিলেহে মই গম পাম। আৰু ক'ত লৈ গৈছে মই নাজানো। আমি ভালে ভালে সুধি আছো, তই কোৱা নাই ন? তাৰ মাকে আহি যেতিয়া তোক উৰাব নহয় তেতিয়াহে তই গম পাবি। আছলি ভূত কি হয় তই গম পোৱা নাই। আমি পাই থৈছো মজা ঠিকছে। তইও এচাতি খা, তেতিয়াহে গম পাবি। আমি ভালকে কৈ আছো ন, তোৰ মূৰত একেবাৰে ঘিউখিনি সোমোৱা নাই ন কথাখিনি। এতিয়া তাৰ মাকে আহি যেতিয়া একদম হিলি কৰি জখিনি নিচিনাকে আহি পেলাই উৰাব নহয় তোক তেতিয়া পকৰৰ পৰা গু ওলাব। ঠিকে কৈছ। পিজুচৰ মাকে আহি পেলাই ঠিকছে দিব নহয় তেতিয়াহে গম পাব। পিজুচৰ মাকে যেতিয়া তেজ খাব এজনী তেতিয়া গম পাব। কি তেজ খাই তাই? আৰু কি ভূত হয়। আমাক মাৰিবই লৈছিলে, কিন্তু আমাৰ কিসমত ভাল আছিলে, আমাৰ ফ্ৰেণ্ড হৈ গ'ল। আৰু সেই মানুহজনী তই পুতেকক আগুৱা কৰিছ হা? তই এতিয়া গম পাবি তোৰ অৱস্থা কি হয়। বাপেকে আমিতো একো কৰা নাছিলো। আমিতো গৈছিলোহে, নিজে খানা হৈ গৈছিলো তালৈ। কিন্তু তেওঁ আমি বাচি আহিলো আমাৰ ফ্ৰেণ্ড হয়। তোৰ অৱস্থা কি হ'ব তই চিন্তা কৰি থাক এতিয়া। বাদ দে, আমি এজনীক মাৰিবলৈ দৰকাৰ নাই। তাৰ মাকে কাটি আছে, ঠিকছে দিব। ব'ল আমি ইয়াৰ পৰা যাওঁ। কৈছো মই কম, কিন্তু তাৰ মাকক মোক একো কৰিব মানা কৰিবি দেই। মই নাজানো, সঁচাকে সিহে লৈ গৈছে। ক'লে লৈ গৈছে বোলো? টাউনত কিবা এখন বোলে সি শ্ব' কৰিব বোলে, ভূতৰ বাচ্চা বুলি। আৰু তাতে তাক নচাব। সি কিবা যাদু চাদু কৰিলে পইচা ল'ব, আৰু যি পইচা পায় আৰু সেই শ্ব'খনৰ পৰা ঘৰলৈ লৈ আহিব। তেনেকে আমি ধনী হ'ম বুলি ভাবিছিলো। মুখখন চাচোন হে, দেখিলে কোনোবাই ক'বনে এজনী এনেকুৱা কাম কৰিব পাৰিব? হা? কোনোবাই ভাবিব একদম সাদৰী ছোৱালী বোৱাৰী বনাই ঘৰলৈ লৈ যাব। ঘৰখন চেচ কৰি পেলাব দেই এই বস্তুটোৱে। বাপৰে বাপ, চাচোন কি ধুনীয়াকে কৈছে। একেবাৰে বিজনেছ কৰে, তাকো ভূতৰ লগত। লাজ চৰম নাই। এইটো দেখোন নকলি বন্দুক। আৰু কি তোক আছলি বন্দুক দেখাই পেলাই ভয় খোৱা? আমাক পাগল পাইছে নেকি? তই নকলি সাপ আনিব পাৰ নি? তহঁতি মোক ভয় খুৱাবলৈ আহিছ? তহঁতি চিনি পোৱা নাই মই কোন হয়? কোন হয় তই? হা? প্ৰধানমন্ত্ৰী নেকি? বৰ একেবাৰে তেলেকা চকুৰে নাচাবি। একেবাৰে চকু উলিয়াই বাটুল গুটুৰিয়াই খেলিম কিন্তু, কৈ দিছো। মুখৰ কথা চাচোন। সৰু ল'ৰা ছোৱালী এইবোৰ শিকিছ তহঁতি স্কুলত? তুমি বৰ ভাল কামবোৰ শিকিছা। একেবাৰে আমাৰ কথা নকবা একেবাৰে দেই। আমাক একেবাৰে পাঠ পঢ়াব নাহিবা আকৌ। তুমি বৰ সেই কিডনেপিং শিকিছা, সৰু ল'ৰা ছোৱালীৰ গাত হাত পেলাই দিবলৈ এইবোৰ শিকিছা। বা কোনখন স্কুলত পঢ়িছিলা হয়? মুখখন সঁচাকে দেই, তোৰ কিন্তু মুখখন জুই দিলেও নুপুৰে কিন্তু। লাও পাত কচু পাত বা ইমান বেয়াকে কথা কওঁ একেবাৰে। তহঁতৰ মা দেউতাহঁতৰ ঘৰত গৈ পেলাই কথাখিনি লগাই থৈ আহিম। আৰু তহঁতি এই জংঘলত কি কৰি আছিলি চবেই জানে। আমি ভূত খেদোৱাটো ভাল কামহে কৰিছো, তহঁতি কিন্তু ভূতৰ লগত বন্ধুত্ব কৰি ভাল কৰা নাই আকৌ। যি কৰ কৰি ল, আমি আমাৰ মৰ্জিতে কৰিম একেবাৰে। আৰু গাঁৱৰ মানুহক কোনেও বিশ্বাস নকৰে ভূত চুতৰ কথা, গম পাইছ? তোৰ নিচিনা চব পাগল নহয়। হয় নেকি? ভূতৰ বাচ্চাটো আমাৰ ওচৰতে আছে,
সব গাঁৱৰবাসী মানুহক কৈ দিম আমি সি যে ভূত হয় তাৰপিছত চাওঁ কোনে কি কৰিব পাৰে তই আমাক চেলেঞ্জ কৰিব লাগিছ নেকি ভূতৰ আন্টি আৰু ভূতৰ বাচ্চাক যদি তই কিবা কৰিব পাৰ চাই ল একো কৰিব নোৱাৰ আমি চেলেঞ্জ দিছো তই আমাক কি ভাবিছ হা এডাল চুলি গুচাই চাচোন চুলি এডাল চিঙি চা মূৰৰ চুলি এডাল তোৰ ভূতৰ বাচ্চাটোৰ মূৰত চুলিয়ে নাই ঠিক আছে কথা ভালকে কবি অলপ ভাবি চিন্তি কবি ডায়লগ ক'ব লাগে বুলি জিতিন মাৰি নিথাকিবি এইজনী বহুত পেক পেক কৰিছে মোৰ মূৰটো কিন্তু বিষাই গৈছেগে দেই কিবা হে বাম চাম আছে নেকি মূৰটোত লগাই ন ভাই ইমান পেক পেক খাব বেলেগ কিন্তু বস্তু এইটো কিন্তু সঁচাকে দে মোৰ দেখি কিন্তু টিঙিছ খং উঠি আছে সঁচাকে দে মই ঘৰলৈ যাওঁ কিন্তু মোৰ ভোক লাগি গৈছেগে ইমান এজনীয়ে বকিব পাৰে বাপৰে অথনি পৰা চাই আছো মাথাটো বেয়া হৈ গৈছেগে একেবাৰে বল যাওঁ আৰু ভূতৰ বাচ্চা এনেও গুচি আহিব তাৰ মাক গৈছেই নহয় আনিবলৈ তাক আমি ইমান চিন্তা কৰিব নালাগে বল ভূতৰ আন্টি নিজেই গৈছে আৰু ধুনুকি গৈছে লগত ভূতৰ বাচ্চাক লৈয়ে আনিব এইজনীৰ কাৰণে আমি এনে টাইম বৰবাদ কৰি লাভ নাই আমি যাওঁ বল যা যা তহঁতি নিজকে কি বুলি ভাবিছ হা ভূতৰ লগত বন্ধুত্ব কৰি পেলাই গাঁৱৰ মানুহে তহঁতক থাকিব দিব তহঁতকো উলিয়াই দিব এই গাঁওখনৰ পৰা গম পাবি আৰু তহঁত গোটেইবোৰক যদি নুলিয়াও নহয় মোৰ নাম পম্পী নহয় নামটো বদলাই জম্বি কৰি দিবি সেইটোৱে ভাল হ'ব জম্বি নামটো তোক এনেও শ্বুট কৰিব সঁচাকে দেই এইজনী বহুত টেপটেপাব পাৰে কিন্তু মাথাটো বেয়া হৈ গ'লগে তোৰ নামটো জম্বিয়ে কৰি দিবি আমি যাওঁ এইজনীক আৰু এণ্টাৰটেইন কৰি দিব নোৱাৰি দে সঁচাকে কিন্তু মোৰ টেমা ছুটি গৈছে কিন্তু জম্বি ৰাখি ল জম্বি ইমান ইনচাল্ট এই ল'ৰা ছোৱালীকেইটাই মোক কি ভাবিছে তাহাঁতি চিনি পোৱা নাই মই কি বস্তু হা মই যেতিয়া ভূতৰ আড্ডা উলিয়াব পাৰোঁ মোৰ ভূতৰ ওপৰত কিমান ইণ্টাৰেষ্ট গম পোৱা নাই হা আৰু মোৰ ফ্ৰেণ্ডটোক চিনি পোৱা নাই তাহাঁতি কি ভাবিছে হা ইমান লাইটলি লৈছে মোক একেবাৰে নকলি বন্ধুক আনি পেলাই মোক ভয় খুৱাবলৈ আহিছে তহঁতক যদি গাঁৱৰ পৰা নুলিয়াও নহয় চা আৰু এই ভূতকেইটাৰ লগত তহঁতৰ বন্ধুত্ব মই যদি শেষ নকৰোঁ চাই থাক পিয়ুষ মই যে ভয়ে খাই গৈছিলোগে যেতিয়া দেউতাই ক'লে বোলে আজি গোটেই দিনটো বোলে পিয়ুষক দেখা নাই বোলে মই সেইকাৰণে ধুনুকিক আহি সুধিলোঁ ধুনুকি বোলো পিয়ুষ তোমাৰ লগত খেলি থকা নাই নেকি তাই কওঁতে মই ইমান জোকে ভয় খালোঁ নহয় বাপৰে তোক লৈ গ'ল বুলি ইমান ভয় খালোঁ মই সঁচাকৈ তোক নাপাম বুলি ভাবিছিলোঁ বিচাৰি গম পাইছনে নাই মা মই ভাল ভূত হ'লোঁ বুলি এতিয়া আৰু কোনোবাই যদি মোৰ ওপৰত আক্ৰমণ কৰে মই আৰু এনেই ৰৈ চাই থাকিম নেকি ময়ো বাপেকে একেবাৰে ভালকৈ এনজয় কৰি ল'লোঁ অকণমান দেৰি মানুহবোৰৰ লগত খেলি ল'লোঁ তাৰপিছত কুকুৰ এটা আনি পেলাই তাক একদম ডেড দৌৰ মাৰি পলোৱালোঁ ধুনুকি তুমি ইমান চিন্তা কৰি নিদিবা তোমাৰ ইমান ধুনীয়া মুখখনত ৰিংকল পৰি যাব নহয় চিন্তা কৰি থাকিলে মোৰো চেম চেম তহঁত দুটা দেখোন বেলেগ বন্ধু হলি একেবাৰে পাই ইটোৱে সিটোক অকণমান দেৰি এৰাৰিকে থাকিব নোৱাৰা হলিগে তহঁত দুটা বিয়াখন পাতি দিব লাগিব যেন লাগিছে দেই মোৰ মা কি কথা কোৱা তুমি মোৰ লাজে লাগি গৈছে মা আমাৰ পুৰণা ঘৰটো জ্বলিলে নহয় এতিয়া আমি কোনটো ঘৰত থাকিম দেউতাই নতুন ঘৰ এটা চাই আছে জংঘলৰ সিপাৰে তাতে থাকিম নদী কিনাৰতে বৰ ধুনীয়া ঘৰ এটা চাইছে ধুনুকি আৰু লগৰবোৰ গোটেইবোৰ তাতে আমি খেলিম মজা লাগিব হৈ যাব আমি একেবাৰে টিলিকি মাৰিয়ে বস্তু পাই যাওঁ নহয় আমাক হেল্প কৰিব নালাগে চব হৈ যায় ভূতবিলাকৰ কিছুমান বস্তু ভাল আমাৰ মায়ে চব কাম কৰিব পাৰে নহয় আমাৰ মা এক্সপাৰ্ট আছে মই হিৰোইন হ'ম বুলি ভাবিছিলোঁ দুটামান অডিশ্যনো দিছিলোঁ কিন্তু সেই জ্বলি মৰি থাকিলোঁ নহয় এতিয়া উপায় নাই এতিয়া ভূত হৈ পেলাই অকণমান যদি ক'ৰবাত যদি অকণমান ট্ৰাই কৰিব পাৰিলোঁহেঁতেন ভালে আছিলে কিন্তু বাদ দিলোঁ সেইবোৰ এতিয়া এনেকেই ভাল লাগে আৰু ইছাম ইমান তেজ কেনেকৈ ওলালে
ই ৰাম ইস গোটেই মানুহটো দেখোন অৱস্থা নাইকিয়া হৈ আহিছ হেই নকবি আৰু সেই ভূতৰ বাচ্চাটোৱে একো কৰিব নোৱাৰে বুলি ভাবিছিলো অকল বেলুনকে আনিব পাৰে বুলি ভাবিলো সি ক'ৰ পৰানো যাদু কৰি পেলাই কুকুৰ এটা অনালে কুকুৰটোৱে মোক এনে কামুৰিলেও গোটেই আৰু অৱস্থা নাইকিয়া কৰি দিলে যেনে তেনে লেঙেৰাই আহিছো আৰু মোক হস্পিটাল লৈ যা বুজিছ কি ক ভূতৰ বাচ্চাটোৱে কৰিলে নে সি ইমানবোৰ কৰিবলৈ যাদু চাদু জানে যাদু মানে চব জানে থাকেহে তেনেকে সি বোলে আগতে বোলে বাচ্চাও খাইছিল মই বিশ্বাস কৰা নাছিলো মই পিছত তাৰ ৰূপ দেখিয়ে গম পাইছো দেখিবলৈ যিমান একে টকলা মকলা লাগে সি বস্তুটো তেনেকুৱা নহয় তাৰ বেলেগ এটা ৰূপ আছে বুজিছ ভাগ্যই মই বাচি আহিলো বাপৰে সি মোক মাৰিয়ে পেলালেহেঁতেন নহ'লে এতিয়া আমি কি কৰিম কাৰোবাকতো ক'ব লাগিব ন গাঁৱত এনেকৈ ভূত খোলাকৈ ঘূৰি থাকিলেতো বহুত বেয়া আৰু তাতে সেই বাচ্চাকেইটাইতো মোক চেলেঞ্জ দি থৈ গৈছে মই এনেকৈ হাৰ মানিব নোৱাৰোঁ মই সেই ভূতটোক ধৰিয়েই দিম মোৰো তাক এৰিব মন নাই কিন্তু সি যদি কিবা যাদু চাদু কৰি পেলাই এনেকে আকৌ কুকুৰে লগাই দিছে নেক্সট টাইম যদি বাঘ চাগ লগাই দিয়ে কি কৰিবি ভয় লাগে পাই মোৰ জীয়াই থাকিবলৈ মন আছে মই যে এতিয়া লাগিব নোৱাৰো প্ৰথমতে হস্পিটেল যাওঁ বল বল তোৰ অৱস্থা দেখি ভাল লগা নাই হস্পিটেল লৈ যাওঁ বল ইছ বেচেৰা আয়ধি বৰ বেয়াকৈ কামুৰিলে দেই তোক বেয়াকে মানে একো বস্তু বাদ দিয়া নাই আৰু পেট চেট ফালি পেলালে ইছ চিন্তা নকৰিবি ৰ মই গাঁৱৰ মানুহক চবকে কৈ দিম আৰু গাঁৱৰ মানুহে মোৰ কথা বিশ্বাস কৰিব আমি মিলি পেলাই এই ভূতকেইটাক মাৰি পেলাম তই একেবাৰে চিন্তা নকৰিবি গাঁৱৰ মানুহক ক'ব লাগিব ইমান ডেঞ্জাৰিয়াছ ভূত গাঁৱত থকাটো বেয়া কথা আমাৰ কাৰণে বেয়া ন আমাকে মাৰি পেলাব কোনোবা দিনাখন মানুহৰ গাঁও বাদ দি পেলাই ভূতৰ গাঁও হ'ব এইখন ঠিকেই কৈছ গাঁৱৰ কোনোবা ডাঙৰ মানুহবোৰৰ লগত লগ খাই আমি মিটিং কৰিব লাগিব কথাখিনি ক'ব লাগিব ভালকৈ হ'ব বাৰু এতিয়া বলচোন মই যদি জীয়াই থাকোঁ তেতিয়াহে এতিয়া অলপ হস্পিটেল যাওঁ মোৰ অৱস্থা একেবাৰে কাহিলে আৰু বলচোন বল হস্পিটেল যাওঁ বল তোক প্ৰথমতে হস্পিটেললৈ লৈ যাওঁ তোৰ অৱস্থা দেখি বৰ বেয়া লাগিছে পাই বেচেৰাটো বল নমস্কাৰ কেনে আছে ভালে আছেনে সকলোৱে হাঁহি ফূৰ্তিত আছে সকলোৱে হাঁহি ফূৰ্তিত থাকিব দেই সকলোৱে হাঁহি ফূৰ্তিত থাকিলে মানে মোৰ বৰ ভাল লাগে জানেনে বাবলি কাৰ্টুনবোৰ চাইছে নাই কেনে লাগিছে ভাল লাগিছেনে ভাল লাগিছে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেল আইকনটোত ক্লিক কৰিব নাপাহৰিব তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব কমেণ্ট কৰি জনাব দেই ভূতৰ ঘৰ কাহিনীবোৰ কেনেকুৱা লাগিছে ভাল লাগিছে যদি কমেণ্ট কৰি জনাব বাই আৰু ছাবস্ক্ৰাইব কৰি ল'ব বাবলি কাৰ্টুন চেনেলটো বাই